পঞ্চায়ত নিৰ্বাচনত ধনৰ বাবদ টিকট দিয়া কংগ্ৰেছীৰ তালিকা সাজু কৰিছে অৱশেষত কংগ্ৰেছৰ তদন্ত কমিটিয়ে। তিনিজনীয়া তদন্ত কমিটিৰ প্ৰতিবেদন একেবাৰে চূড়ান্ত পৰ্যায়ত। পঞ্চায়ত নিৰ্বাচনৰ সময়ত যি কংগ্ৰেছে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দলৰ কাম কৰিব লাগিছিল, সেই সময়তে কংগ্ৰেছ ব্যস্ত হৈছিল অন্তঃকলনত। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে লৈছিল চূড়ান্ত ৰূপ। তাৰ সমান্তৰালভাৱে ধনৰ বিনিময়ত একাংশ জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ টিকট বিক্ৰী কৰাৰ উঠিছিল গুৰুতৰ অভিযোগ। আৰু সেই অভিযোগৰ ভিত্তিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গঠন কৰি দিছিল এখন তিনিজনীয়া তদন্ত কমিটি, যাক নেতৃত্ব দিবলৈ দিয়া হৈছিল পৱন সিং ঘাটোৱাৰৰ দৰে জ্যেষ্ঠ নেতাক। দলৰ সেই কমিটিখনৰ সদস্য হিচাপে আছিল দলৰ জ্যেষ্ঠ নেতা আৰ পি শৰ্মা, আছিল ববিতা শৰ্মা। গতিকে এই তিনিজনীয়া কমিটিখনে অসমৰ যিসমূহ স্থানত এই গোটেই কেলেংকাৰীটো সংঘটিত হৈছিল, গোটেই ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ উঠিছিল, সেই স্থানসমূহ তেওঁলোকে পৰিদৰ্শন কৰিছিল। প্ৰতিজন সদস্যৰ লগত তেওঁলোকে কথা বতৰা পাতি সিদ্ধান্তত উপনীত হৈছে যে কোনে আচলতে কংগ্ৰেছক বদনামী কৰাৰ চেষ্টা কৰিলে। এই গোটেই বিষয়সমূহ তেওঁলোকে তদন্ত কৰিছে। আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চৰকাৰী বাসগৃহত এখন দুৰ্ধৰাৰ বৈঠকত তেওঁলোকে বহি এই প্ৰাথমিকভাৱে যিখিনি তথ্য তেওঁলোকে পাইছিল, সেই প্ৰাথমিক তথ্যখিনি তেওঁলোকে লৈ আহিছে। সেই প্ৰাথমিক তথ্য তেওঁলোকে এনালাইচিছ কৰিব আৰু তাৰপিছত এসপ্তাহৰ ভিতৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব। কিন্তু মূল কথাটো হৈছে যে কংগ্ৰেছত কোনে ধনৰ বাবদ প্ৰাৰ্থিত্ব দিবলৈ আগবাঢ়িছিল, এই মৰহাস কোনে কৰিলে, সেই যিসকল ব্যক্তিৰ নাম কংগ্ৰেছৰ সাধাৰণ কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত কৈছিল, সেই প্ৰতিগৰাকী জ্যেষ্ঠ নেতা তদন্তৰ আওতালে আহিব নেকি, এই ধৰণৰ কিছু প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু পৱন সিং ঘাটোৱাৰে আজি স্পষ্টকৈ কৈছে যে কোনো হাৰি নাযায়, অনুশাসনমূলক ব্যৱস্থা দলৰ যোনে অনুশাসন ভাঙিছে তেওঁলোকে কঠোৰ অনুশাসনমূলক ব্যৱস্থা, কঠোৰ দলীয় ব্যৱস্থাৰ ওপৰত লোৱা হ'ব। ইতিমধ্যে প্ৰতিবেদন সাজু কৰা হৈছে, এসপ্তাহৰ ভিতৰত দাখিল কৰা হ'ব এই প্ৰতিবেদন। আৰু লক্ষণীয় হ'ব যে এই প্ৰতিবেদনত সাধাৰণ কৰ্মীসকলে সংবাদ মাধ্যমৰ আগত নাম লোৱা সেইসকল জ্যেষ্ঠ নেতাৰ নাম এই প্ৰতিবেদনত সোমাব নে নোসোমায়, সেয়া কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। যে প্ৰতিবেদন সাজু, কংগ্ৰেছে গঠন কৰা তিনিজনীয়া কমিটিৰ প্ৰতিবেদন সাজু, এসপ্তাহৰ ভিতৰত দাখিল কৰা হ'ব এই প্ৰতিবেদন। এই প্ৰতিবেদনত কাৰ কাৰ নাম থাকিব তাক লৈ সকলোৱে চৰ্চা আছে। এই প্ৰতিবেদন ৰাজহুৱা হ'ব নে কংগ্ৰেছৰ ভিতৰ মহলতে এই প্ৰতিবেদন থাকিব, কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ নাম এই প্ৰতিবেদনত নাম সোমাব নে নোসোমায়, কোনে প্ৰকৃততে ধনৰ বিনিময়ত কংগ্ৰেছত টিকট দিয়াৰ এই বজাৰ মেলিছিল, সেয়া এই তদন্তৰ প্ৰক্ৰিয়াৰে ওলাই আহিবনে নাই, সেয়াও কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। আজি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হৈছে এখন গুৰুত্বপূৰ্ণ বৈঠক, যিখন বৈঠকত এই তিনিজনীয়া কমিটিখনে পোৱা কিছু তথ্য আলোচনা কৰা হ'ব। কাৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা লোৱাৰ বাবে আগবাঢ়িব পাৰি সেই বিষয়ে আলোচনা কৰা হ'ব। আৰু এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতে হয়তো সভাপতিৰ লগতো তেওঁলোকে আলোচনাত বহিব আৰু তাৰপিছত এখন প্ৰতিবেদন এসপ্তাহৰ ভিতৰতে তেওঁলোকে তিনিজনীয়া কমিটিখনে এখন প্ৰতিবেদন দিব, যিখন প্ৰতিবেদনক লৈ দৃষ্টি নিবদ্ধ আছে সকলোৰে। স্বাভাৱিকতে এটা প্ৰশ্ন মনলৈ আহিছে যে কংগ্ৰেছৰ এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ বেকফুটলৈ যোৱাৰ অন্যতম এটা কাৰণ নেকি অন্তঃকন্দল। কাৰণ ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ তোলা একাংশ নেতাই পৰৱৰ্তী সময়ত অন্য দললৈ গৈ অন্য দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো বিভিন্নজনৰ উদাহৰণ আছে। গতিকে ক'ৰবাত এই ঘটনাই বেকফুটলৈ লৈ গ'ল নেকি কংগ্ৰেছক, সেই কথাও কিন্তু এই মুহূৰ্তত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।